আজি দুপৰীয়া ঘৰত ভাত বনাব মন নগ'ল কাৰণ ছোৱালীৰ এক্সাম শেষ হ'ল এওঁক ক'লোঁ ব'লকচোন ক'ৰবাত লৈ যাওক খুৱাবলৈ তেওঁৰ ইমান ওচৰতে এখন ইমান ধুনীয়া এখন থাই ৰেষ্টুৰেণ্ট আছে তালৈ লৈ আনিছে ক'ত ব'লকচোন চাওঁ তো হেল্ল' এভৰিৱান দেখালোঁ আপোনালোকক দুলীয়াজান কলেজৰ ওচৰত এখন ধুনীয়া ৰেষ্টুৰেণ্ট আছে থাই ৰেষ্টুৰেণ্ট হয় আচলতে আৰু আজি ফাৰ্ষ্ট টাইম খাবলৈ আহিছোঁ আজি বোলো দুপৰীয়া ঘৰত খানা নবনাওঁ আৰু সেইটো কাৰণে ভাবিলোঁ ল'ৰা ছোৱালীকেইটা লৈ পিনি ধুনীয়াকৈ আজি ইয়াতে খাবলৈ আহোঁ অৰ্ডাৰ দেখিছোঁ কি অৰ্ডাৰ দিছোঁ নিশ্চয় আপোনালোকক দেখাম বাৰু আৰু পৰিৱেশটো দেখাওঁ বোলক চবতকৈ ধুনীয়া আছিলে ইয়াৰ পৰিৱেশটো সেইকাৰণে দেখিছোঁ বহুত মানুহ খাই আছে ওলাই গৈছে আহিছে আৰু অফিচিয়েল মানুহবিলাকতো বহুত বেছি আহিছে কাৰণ ইয়াত বইল খানা বহুত বেছি পায় নেকি কাৰণ ফাৰ্ষ্ট টাইম হৈছোঁ ন প্ৰথমতে পৰিৱেশটো দেখাওঁ এইফালে দুলীয়াজান কলেজৰ ফ্ৰণ্টৰ এইফালে এখন ফিল্ডখন চাৰিওফালে গছ আৰু গছ ধুনীয়া পৰিৱেশ মোৰ ভাইটিহঁতক মাতিছিলোঁ খাবলৈ তাহাঁতিও আহিছে তাহাঁতিও পাইছেহি যিহেতু মোৰ সৰু ভাইটি দুলীয়াজানতে থাকে মই কৈছোঁ তহঁতিও আহ খাবৰ কাৰণে একেলগতে আহিছে আৰু এইখন দুলীয়াজান কলেজ এইখন চাওঁ আজি বহুত দিনৰ মূৰত ল'ৰা ছোৱালীৰ লগত ওলাই আহিছোঁ ইমান বেছি ভাল লাগিছে ন মনটো ছোৱালীৰ পৰীক্ষাও যদি শেষ হ'ল এইফালে আহিলে সবিতা আঁকি এতিয়া আঁকি এইফালে মানুহে খাই গ'ল অলৰেডি এখন টেবুল আমি লৈছোঁ আৰু এইফালে চবেই খাই আছে চিম্পল এণ্ড চাফা ফাৰ্ষ্ট থালি এইটো নিৰামিষ থালি লুভুনীয়া থালি দেই কি জানো নাই পৰা কলডিল মাটি দাইল আপুনি পৰ্ক নে নেকি অঁ সেই গাইজ ঘৰৰ আগতে আপোনালোকৰ থালিকেইখন দেখাই লওঁ চাওকচোন বাৰু ৰিজনেবল প্ৰাইজত ইমান গাল খানা দিছে মুঠতে কি নাই চাটনি খাবনে বইল খাবনে আপোনাৰ মাটি দাইল কলডিল বইল আৰু কি যে আছে ঠিকনাই নাই মুঠতে ইমান বিধ খানা আৰু তেনেহ'লে খাই লওঁ আজি মোৰ ভেজ থালি যদিও তাতো যথেষ্টখিনি বস্তু আছে দেখিছে আপোনালোকে মই এক্সট্ৰাকৈ অৱশ্যে পনীৰ লৈছোঁ আৰু আপোনালোকে কোনোবাই যদি আজিও চিনি নাপায় দুলীয়াজানত থকা এই থাই ৰেষ্টুৰেণ্টখন তেনেহ'লে